ডাঙৰীয়াই জ্বলন্ত সমস্যা যিবিলাক আমাৰ আপোনালোকে জানে যে নদী ভংগ বহুত ডাঙৰ ইছ্যু আমাৰ আপোনাক মাত নিদিয়াটো জ্বলন্ত সমস্যা নহয় মোক মাত দিয়াটো জ্বলন্ত মোৰ আবেগ মোক মাত নিদিয়াটো মোৰ আবেগ বাহিৰৰ কাৰণে আজি বাহিৰৰ মানুহ যে ধুবুৰীৰ বাহিৰৰ মানুহ যে এমপি হৈছে আজমলৰ বাহিৰৰ বেলেগ এইটো আপুনি জানে হৈছে আগে পিছে হৈছে সেইবিলাক লৈ আমাৰ অসন্তুষ্টি আছে এই অসন্তুষ্টিৰ মাজতো আকৌ যেতিয়া নতুনকৈ আৰু এজন আমি এতিয়া আজিৰ ডেটত আমি যদি কওঁ যে মোৰ আবেগ ক'ত মই এজন সাধাৰণ শিক্ষকৰ সন্তান মই NSUI কৰি যুৱ কংগ্ৰেছ কৰি মই মোৰ কেৰিয়াৰ বাদ দি মই এজন আইনৰ স্নাতক মই মোৰ কেৰিয়াৰ বাদ দিছোঁ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ কাৰণে সাক্ষী আছে মই যুৱ কংগ্ৰেছৰ মেম্বাৰশ্বিপ কৰ্মৰ টকাৰ কাৰণে মই মোৰ গাড়ী বিক্ৰী কৰি দিওঁ জানে পাব্লিকে মোৰ যিসকল ইউথ কংগ্ৰেছৰ সতীত আছে জানে মই সেই লেভেলৰ ইউথ কংগ্ৰেছ কৰোঁ মই কংগ্ৰেছ কৰি আজি এই স্থানলৈকে যে আহিছোঁ মোৰ অত্যন্ত আবেগ আছে দুখ আছে মই কষ্টৰে এইখিনি আহিছোঁ আজি তেখেতৰ কাৰণে মই ৰিজাইন কৰিবলগীয়া হৈছে কি আবেগত মই ৰিজাইন কৰিছোঁ এইটো আপোনালোকৰ অনুভৱৰ হয়তো বা বাহিৰত মানে এইখিনি কথাত আপুনি কংগ্ৰেছৰ কাৰণে ধুবুৰীৰ ৰাইজৰ কাৰণে ধুবুৰীৰ বৃহত্তৰ অঞ্চলৰ কাৰণে যিজন মানুহ ক্ষতিকাৰক তেখেতৰ হৈ মই এতিয়া মাত নামাতিম 7 তাৰিখৰ পিছত মাত মাতো আপোনালোকক চিম্পল প্ৰশ্ন এটা কৰোঁ UDF দলক আমি সমালোচনা কৰোঁ ৰকিবুল হুছেইন ডাঙৰীয়া UDF দলক সমালোচনা কৰে আপোনালোকক মই প্ৰশ্ন কৰোঁ যে UDF দলৰ জন্ম কিহৰ কাৰণে হৈছিল সংখ্যালঘু মানুহটো কংগ্ৰেছী আছিলে আজিৰ ডেটতো যিসকল মানুহ UDF সিহঁতেও কংগ্ৰেছ কিন্তু কিহৰ কাৰণে UDF দলৰ জন্ম মানে আপুনি অসম গণ পৰিষদ UDF দলৰ জন্ম এই কাৰণেই হৈছিলে যে কংগ্ৰেছ দলৰ সংখ্যালঘু বহুত নেতাৰ ফেইলিয়াৰ সংখ্যালঘুৰ হৈ মাত নমতা সংখ্যালঘুক উপেক্ষা কৰা বঞ্চনা সেইটোৰ ৰিফ্লেকশ্যনত কিন্তু UDF দলৰ জন্ম হৈছিল গতিকে UDF দলৰ যেতিয়া জন্ম হ'ব কংগ্ৰেছে সংখ্যালঘুৰ সমস্যাবোৰ সমাধান যদি কৰি দিয়ে UDF দল এনেই শেষ হৈ যাব কিন্তু মানুহক সমস্যা সমাধান নকৰি মানুহক ক'ব যে UDFক ভোট নিদিবা অমুকক ভোট নিদিবা তমুকক ভোট নিদিবা সেইটো কৈ এবাৰ ভোট ইফালে এবাৰ ভোট ইফালে আমাৰ পাব্লিকে এবাৰ লাভ ইফালে গাব এবাৰ লাভ ইফালে গাব লাভ খোৱাৰ বাহিৰেতো আমাৰ বেলেগ একো কাম নাই যোনটো সঁচা কথা আপুনি কোনটো দলত জইন কৰিম দলত আজিৰ ডেটত মই জইন নকৰোঁ মই মোৰ অন্তৰ মোৰ আদৰ্শ মোৰ সত্তা মোৰ তেজত সদায় কংগ্ৰেছী আছে মই নাজানো মোৰ ভৱিষ্যত ক'ত ৰাজনীতিৰ লগত জড়িত যিহেতু আছোঁ মোৰ কেৰিয়াৰ মই বাদ দিছোঁ মোৰ একাডেমিক মোৰ যিখিনি কেৰিয়াৰ আছে সেইখিনি মই বাদ দি কিনে ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ গতিকে ৰাজনৈতিক এটা সপোন থাকিবই কিন্তু ৱাজিদে হাঁহি শ্বহীদ হ'বৰ কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে সকলোৱে চিনি পায় ৰকিবুল হুছেইন চাহেবে বিগত 15 বছৰ কাল অসমৰ মন্ত্ৰীসভাৰ এজন শক্তিশালী মন্ত্ৰী আছে আমাৰ ধুবুৰী জিলাত তেখেতে ইনচাৰ্জ মিনিষ্টাৰ আছিল ধুবুৰী জিলাৰ ৰাজনৈতিক আভ্যন্তৰীণ ভাগত তেখেতে ইণ্টাৰফেয়াৰ কৰি ডিষ্ট্ৰিক্টৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছলৈকে তেখেতে আধিপত্য ৰাখিবৰ কাৰণে তেখেতে নিজৰ মানুহক নিৰ্বাচনৰ জৰিয়তে এটা স্থানলৈকে আনিছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ এই স্বৈৰাচাৰিতা তেখেতে কণ্টিনিউৱাছলি ভাৰতবৰ্ষৰ কংগ্ৰেছ দলক মিছলিড কৰি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক ইউজ কৰি তেখেতে সদায় আমাৰ লগত ৰাজনীতি কৰি আহিছে আমাক সদায় ৰাজনৈতিকভাৱে দবাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আমি যদি আপোনাক সহজ ভাষাত কওঁ সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন সমস্যা কোচ ৰাজবংশী সম্প্ৰদায়ৰ বিভিন্ন সমস্যা আমাৰ নামনি অসমৰ গোৱালপাৰা অবিভক্ত জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহৰ সমস্যাক তেখেতে কেতিয়াও কিন্তু তেখেতে নিজৰ বুলি ভাবি কেতিয়াও সমস্যাবোৰ সমাধান কৰি পোৱা নাই তেখেতে সংখ্যালঘু সম্প্ৰদায়ৰ যিবিলাক জ্বলন্ত সমস্যাৰ ভিতৰত
NRC ডি ভোটাৰ মাটিৰ লেণ্ড ইভিকশ্যন উচ্ছেদ এইবিলাক সম্পৰ্কে তেখেতে কোনো স্থিতি তেখেতৰ সবল স্থিতি আমি দেখিবলৈ পোৱা নাই। আপোনালোকে সকলোৱে জানে যে 2013 চনত লেণ্ড ৰেভিনিউৰ এটা এক্ট এমেণ্ডমেণ্ট হৈছিলে, লেণ্ড একুইজিশ্যন ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। সেই আইনৰ জৰিয়তে তেখেতে ফৰেষ্ট মন্ত্ৰী থাকোঁতে এই আইনখন হৈছিলে আৰু সেই আইনখন যেতিয়া কৰিছিলে তেখেতে কিন্তু এতিয়াও মাত মাতা আমি দেখিবলৈ পোৱা নাই। কিন্তু আজি তেখেতে কিন্তু ধুবুৰীৰ ৰাজনীতিত সোণৰ কণীৰ হাঁহৰ সন্ধানত তেখেতে কিন্তু ধুবুৰীত কিন্তু এতিয়া ৰাজনীতি কৰিছে। আৰু আমাৰ নিচিনা সাধাৰণ যিসকলে আমাক যদি দল এৰিবৰ কাৰণে বাধ্য আৰু ইম্পজ কৰে তেতিয়াহ'লে নিশ্চয়কৈ দলৰ যেতিয়া ভাল দিন আহিব তেতিয়া সাধাৰণ কৰ্মীসকলৰ অৱস্থা কি হ'ব? আপোনালোকে সৰ্বস্তৰত আপুনি খবৰ লৈ চাব পাৰে, ৰকিবুল হুছেইনক ধুবুৰী লোকসভাৰ কংগ্ৰেছীসকলে ভয় কৰে কিন্তু তেখেতক কিন্তু সন্মান নকৰে। এতিয়া কংগ্ৰেছৰ এই সময়ত আমি দাবী জনাইছিলোঁ যে আমাৰ স্থানীয় এজন কেণ্ডিডেট হ'ব লাগে। আমি দাবী জনাই আহিছিলোঁ যে ধুবুৰীৰ সমস্যাৰ হৈ মাত মাতা ধুবুৰীৰ সন্তান এজনক ধুবুৰী লোকসভাৰ সাংসদ হিচাপে দিব লাগে। কিন্তু আমাৰ সেই আশাবোৰ বাৰু সফল হোৱা নাই। বিভিন্ন পাকচক্ৰত বিভিন্ন ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে তেখেতে নিজে ইচ্ছাকৃতভাৱেই সকলো নাটক ৰচি নিজে কেণ্ডিডেটটো হৈ এতিয়া আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছ দলৰ লগত থাকে সেইসকলক তেখেতে অৱহেলা তেখেতে কৰে আৰু তেখেতসকলক ছাইড কৰি ৰাখে। যিসকল মানুহ তেখেতৰ কথাৰ ইচাৰাত চলে, তেখেতৰ অন্ধ ভক্ত যিসকল আছে তেখেতসকলক লৈ তেখেতসকলে মাথোন আপোনাৰ চিণ্ডিকেটৰ ৰাজনীতি, কংগ্ৰেছ দলত এটা তেখেতৰ হিউজ চিণ্ডিকেট আছে, সেই চিণ্ডিকেটটো চলাই আছে। গতিকে আমাৰ যিখিনি স্বাভিমানী আমি যিখিনি ধুবুৰীৰ জনসাধাৰণ, ধুবুৰীৰ স্বাভিমান যাৰ অন্তৰত আছে, যাৰ অন্তৰত ধুবুৰীৰ জনসাধাৰণৰ জ্বলন্ত সমস্যাবোৰ যাৰ আৱেগত উপলব্ধি কৰে সেইসকল মানুহ কিন্তু ৰকিবুল হুছেইনৰ লগত নাথাকিব। আজি কংগ্ৰেছ দলৰ স্থিতি শোচনীয় হোৱাৰ কাৰণে তেখেতে অখিল গগৈক লৈ কেনে ধুবুৰীলৈ গৈছে। তেখেতে আমাৰ AJPৰ সভাপতি ডাঙৰীয়াকৈ তেখেতে আমাৰ তাতে ধুবুৰীলৈ লৈ গৈছে। কিন্তু আজি যদি আমি চাবলৈ যাওঁ গুৱাহাটীত নিৰ্বাচন আছে আৰু বেলেগ বেলেগ সমষ্টিসমূহত নিৰ্বাচন আছে। আমাৰ তাতে 27 লাখ ভোটৰ এটা বৃহৎ সমষ্টিত য'ত সংখ্যালঘু সম্প্ৰদায়ৰ ভোট অলমষ্ট 90%ৰ ওপৰত, তাতে ৰকিবুল হুছেইন ডাঙৰীয়াই নিজে হাৰিব বুলি উমান পাই অখিল গগৈ আৰু AJPৰ সভাপতি ডাঙৰীয়াক ধুবুৰীলৈ লৈ গৈছে আৰু তেখেতসকলক অইন সমষ্টিলৈ আহিব দিব খোজা নাই যেন আমাৰ অনুভৱ হৈছে। সেইটো তেখেতৰ বাৰু ব্যক্তিগত কথা, কিন্তু কথাজনৰ অন্ধভক্ত। এনেকুৱা বহুত মানুহ আছে ধুবুৰীত যিসকল কংগ্ৰেছৰ সৎ আৰু কংগ্ৰেছৰ অত্যন্ত শক্তিশালী আপোনাৰ শক্তিশালী যিসকল আমাৰ কণ্ঠ আছে সেইসকলক ৰকিবুল হুছেইনে কিন্তু কেতিয়াও আগবাঢ়িব দিয়া নাই। প্ৰত্যেকটো সমষ্টিত 4জন 5জন 6জনকৈ তেখেতে MLA কেণ্ডিডেটৰ 2026 চনৰ সপোন দেখুৱাই তেখেতসকলক যি নিৰ্বাচনটো চলাই আছে। তেখেতে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে। আমি যিসকল আমাৰ কংগ্ৰেছৰ ছিনিয়ৰ মানুহ আছে তেখেতসকলে অন্তৰত যদিও তেখেতসকলে ৰকিবুল হুছেইন ডাঙৰীয়াক ভাল পাওক নাপাওক, কিন্তু তেখেতসকলে কিন্তু আজি তেখেতৰ লগত ইফাল যাবলৈ বাধ্য হৈছে। তেখেতক ভয় কৰে। মই ধুবুৰীৰ জনসাধাৰণক এটা কথাই কওঁ যে ধুবুৰীৰ ৰকিবুল হুছেইন চাহেবৰ যোনটো ৰাজনীতি, সেই ৰাজনীতিৰ জৰিয়তে মাথোঁ ধুবুৰীৰ মানুহক ইউজ এণ্ড থ্ৰ' কৰিব সেইটো আমি সন্মুখত উপলব্ধি কৰিব পাৰিছোঁ। সেইকাৰণে আমি ৰকিবুল হুছেইনৰ লগত আমি নাই। আৰু মই এজন স্বাভিমানী যুৱক হিচাপে মই ধুবুৰীত মোৰ কথা স্পষ্ট যে মই আজি ৰেজিগনেশ্যন দিছোঁ। ৰেজিগনেশ্যন দি মই আমাৰ জনসাধাৰণক, আমাৰ মানুহক আমি এটা আহ্বান কৰিম যে আপোনালোকে ৰকিবুল হুছেইনৰ সম্পৰ্কে অলপ অধ্যয়ন কৰক। আপুনি অধ্যয়নৰ কথা কৈছে আৰু আপুনি কৈছে যে ধুবুৰীৰ ৰাজনীতিৰ কথা কৈছে, কিন্তু আৰম্ভণিত যিটো কৈছে সেইটো আপোনাৰ ভুল। আমজাদ আলী কেতিয়া MP আছিল? আমজাদ আলী চাহেব ফাৰ্ষ্ট MP 1955। 55ত নহয়, আপুনি এইখিনি অলপ ষ্টাডি কৰি ল'ব লাগে। আপুনি প্ৰেছ মিট এখন দিছে 52ত ভাৰতবৰ্ষৰ প্ৰথম লোকসভা নিৰ্বাচন হৈছিলে। আপুনি 55 বুলি আৰম্ভ কৰিছে।
অলপ ষ্টাডি কৰি লোৱাত কি অসুবিধা আছে? সেইটো বাৰু হয়, কিন্তু আপুনি আকৌ স্বাভিমানৰ কথা কৈছে। স্বাভিমানততো প্ৰথম কথা ৰেখাত আপুনি ক'লে আপোনাৰ আপুনি পাৰ্টিক বেয়া পাইছে? মই ৰকিবুল হুছেইনৰ কাৰণে মই অনলি কংগ্ৰেছ। এতিয়া কথা হ'ল যিখন ঘোষণাৰ পৰা ইমান দিন হ'ল, এতিয়া নিৰ্বাচন মানে ইমান পিছত আপুনি ইমান দিনে মোৰ ফোন বুজাব লৈছিল নিৰ্বাচন এতিয়ালৈকে 7 তাৰিখত আমাৰ নিৰ্বাচন আছে, আজি 29 কথাটো আপোনালোকে মোক অলপ যদি এক্সপ্লেইন মই চাওক, মই ৰকিবুল হুছেইন ডাঙৰীয়াৰ কেণ্ডিডেটছৰক লৈ মই আজি নহয়, টিকেট এনাউন্সমেণ্ট হোৱাৰ আগতো মই লিখিতভাৱে ৰাহুল গান্ধী, সোনিয়া গান্ধীক মই ৰিটেন কমপ্লেইন কৰিছোঁ। তেখেতৰ কেণ্ডিডেটছৰক মই ফাৰ্ষ্ট টু লাষ্ট মই অফিচ কৰি আহিছোঁ। কিন্তু মোৰ কথাটো হ'ল, কংগ্ৰেছৰ ভিতৰত থাকি মই সেইসমূহ মোৰ অভিযোগসমূহ উত্থাপন কৰিছোঁ। কিন্তু যেতিয়া টিকেট এনাউন্সমেণ্ট হ'ল আজি 29 তাৰিখ, 40 দিনমান হ'ল, 12 তাৰিখত এনাউন্সমেণ্ট হৈছে। আজিৰ দিনলৈকে ৰকিবুল হুছেইন ডাঙৰীয়াই মোক একো কণ্টেক্ট কৰা, কোনো ধৰণৰ কণ্টেক্ট কৰা নাই। তৎসত্ত্বেও মই ধুবুৰী লোকসভাৰ ময়ো এজন কেণ্ডিডেট আছিলোঁ। ময়ো APCC ড্ৰাফ্ট কাটি 1 লাখ টকা দি কেনে মই এপ্লিকেণ্ট আছিলোঁ। মই আজি ফাৰ্ষ্ট নহয়, 2019 চনতো মই MP টিকেট খুজিছিলোঁ। মই 2016 চনত এমএলএ এপ্লিকেণ্ট আছিলোঁ। 2021 এলায়েন্সত আমাৰ চিটটো গ'ল। মই টিকেট নোপোৱাৰ কাৰণে মোৰ কোনো ক্ষোভ নাই। মোৰ ক্ষোভ হ'ল যে ৰকিবুল হুছেইনৰ এৰগেণ্ট এটিটিউডটোৰ কাৰণে মোৰ ক্ষোভ, যে তেখেত ইমান অহংকাৰী কিয়, যে ধুবুৰীত আমাৰ জন্ম ধুবুৰীত লৈ আমি ৰাজনীতি কৰিছোঁ। ধুবুৰী লোকসভা ইউথ কংগ্ৰেছৰ মই তাৰ ইলেক্টেড মানে স্থানত আছিলোঁ, প্ৰেচিডেণ্ট আছিলোঁ, উপসভাপতি আছিলোঁ। মোকেই যদি কণ্টেক্ট নকৰে, মোকেই যদি কথা এষাৰ নকয়, ভালকৈ যদি মাত এষাৰ নিদিয়ে, সাধাৰণ কংগ্ৰেছী ইলেকশ্যনটো পাৰ হৈ যদি ক্ষমতাত আহে কি অৱস্থা হ'ব? মানে আপোনাক কণ্টেক্ট নকৰাৰ বাবে আপোনাৰ দুখটো জানে। আপুনি পোনপটীয়াকৈ কওক, আপুনি কাৰ লগত আছে? সমৰ্থন কৰিব লাগিব। বিজেপিৰ লগত আছে আপুনি, এইটো কৈ দিয়ক। মই কোনো ধৰণৰ আজিৰ ডেটত আপোনালোকক এটা স্পষ্টকৈ কওঁ, ৰকিবুল হুছেইন ডাঙৰীয়াক যদি মই সমৰ্থন নকৰোঁ, মই ভোট ৰাইজক কাক দিব? মই ৰাইজক ক'ম যে ধুবুৰীৰ স্বাভিমানৰ স্বাৰ্থত ধুবুৰীৰ হৈ ধুবুৰীৰ জ্বলন্ত সমস্যাবোৰলৈ যিসকল ব্যক্তিয়ে মাত মাতি আহিছে, যিসকল ব্যক্তিয়ে দুই এটা কাম হ'লেও কৰিছে, আপোনাৰ দৃষ্টিত ধুবুৰীত কোনে মাত মাতি আহিছে বুলি ক'ব বিচাৰে? সাংসদ এজনে কেতিয়াও ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম নকৰে। সাংসদ এজনৰ কাম সেইটো নহয়। আমাৰ অভিযোগটো হ'ল তেখেত ইনচাৰ্জ মন্ত্ৰী আৰু অসমৰ মন্ত্ৰীসভাত 15 বছৰকাল কেবিনেট মন্ত্ৰী থাকোঁতে ল্যান্ড একুইজিশ্যন, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013 ইন প্লেচ অফ ল্যান্ড একুইজিশ্যন এক্ট 1894, সেই সময়ত তেখেতে যোনটো পদত আছিলে ফৰেষ্ট মিনিষ্টাৰ আছিলে, তেখেত ফৰেষ্ট মিনিষ্টাৰ আছিল, ফৰেষ্ট মন্ত্ৰী, তেখেত মাইনৰিটি, সেইটো নহয়, তেখেতে মাইনৰিটিৰ আজিৰ ডেটত হৰতাল, তেখেতে সৰ্বেসৰ্বা, তেখেতে অসমৰ মাইনৰিটিৰ হৰতাল, তেখেতে মাইনৰিটিৰ অসমৰ কংগ্ৰেছৰ তেখেত সৰ্বেসৰ্বা। যদি মাইনৰিটিৰ সৰ্বেসৰ্বা মাইনৰিটিৰ হৈ তেখেত কেতিয়া মাত মাতিছে? এছেম্বলিত কেতিয়া মাত মাতিছে? এছেম্বলিত শুক্ৰবাৰৰ নামাজৰ কাৰণে যোনটো টাইম এলটেড আছিলে, সেই টাইমটো এতিয়া হয়তো নাই। সেই সম্পৰ্কে তেখেত কেতিয়াবা মাত মাতিছেনে? তেখেতে সংখ্যালঘুৰ ইমান ডাঙৰ নেতা। আপুনি যিহেতু কৈছে যে ধুবুৰী সমষ্টিটো সোণৰকণিৰ পৰা আহা, গতিকে আপোনাৰ ইচ্ছা আছিলে নেকি তাতে সোণৰকণি খোৱাৰ? মই ধুবুৰীৰে মানুহ, ধুবুৰীৰে সন্তান। ধুবুৰীক মানুহেহে সোণৰকণিৰ পৰা হাত মানুহেহে ভাবে। আমিতো ভুক্তভোগী, স্পষ্টকৈ কৈছে, আমিতো ভিক্টিম। কেতিয়াও খুব উজাৰ নকৰোঁ আৰু মই আগতেও নাই কৰা, আজিও নকৰোঁ। মই টিকেট নাপাবই পাৰোঁ। কংগ্ৰেছ দলৰ হাইকমাণ্ডে তেখেত মোক টিকেট নিদিব পাৰে। মোৰ কথাটো হ'ল 40 দিনত
মোৰ দৰে এজন সাধাৰণ কৰ্মীৰ যদি খবৰ নলয়, মই অভিমান থাকিবই পাৰে, মোৰ তেখেতৰ ওপৰত মোৰ খং থাকিবই পাৰে, তেখেতৰ ওপৰত মোৰ অভিযোগ থাকিবই পাৰে, কিন্তু তেখেতৰ ধুবুৰীত গৈ ধুবুৰীৰ সন্তান হিচাপে মোৰ ওচৰত মোক এটা মাত দিয়া, ভালকৈ মাত মাতাৰ তেখেতৰ এইটো কৰ্তব্য আছিল নে নাই? এটা আপুনি কওক। আপুনি এতিয়া কাক ছাপোৰ্ট কৰিছে? এইটো আপোনাৰ মোৰ কথাটো স্পষ্ট যে